জলছবি চতুৰ্থ খণ্ড হেৰুৱা নদীৰ ঘাট। আমাৰ ককিলা নদীখন বৰ ধুনীয়া। মথাউৰিটো ওখ। মথাউৰিৰ তলত আমাৰ ককা দেউতাহঁতৰ ঘৰ। আমাৰ দেউতা ইয়াত নাথাকে, গোলাঘাটলৈ উঠি গ'ল। দেউতা আৰু দেউতাৰ ভায়েক এজন একেলগে গোলাঘাটত থাকে। মোৰ মা মোক জন্ম দিয়েই হেনো ঢুকাল। সেই আইতাই মোৰ মা। দেউতাই ৰংদৈ আইতাৰ ওচৰতে মোক থৈ গোলাঘাটত চাকৰি কৰিবলৈ গ'লগৈ। আমি মানে আইতা, ককা, বৰদেউতা, খুৰাহঁতৰ পৰিয়ালবোৰৰ সৈতে মই ককিলা নৈ পাৰৰ ৰংদৈ গাঁৱত থাকি গ'লোঁ। আইতাই কেনেকৈ মোক ডাঙৰ কৰিলে নেজানো, কিন্তু মোৰ 5 বছৰমান বয়সতে এটা আচৰিত অভিজ্ঞতা হ'ল। মোৰ দদাইদেউৰ ছোৱালী স্বৰ্ণপ্ৰভা মোতকৈ 5 বছৰমান ডাঙৰ যদিও অতি মৰ সাহসী। দুপৰীয়া বুঢ়া ডাঙৰীয়াই জিৰণি লোৱা মথাউৰি কাষৰ বুঢ়া আহঁতজোপাতো উঠি থাকেগৈ। দদাইদেউ কাছাৰীৰ তৰণী। তেওঁ এখন চাইকেল কিনিলে। গাঁওখনত চাইকেল 2খন হ'ল। এখন তৰণী দদাইদেউৰ, আনখন চুবুৰীয়া গোসাঁই ঘৰৰ। স্বৰ্ণই সেই চাইকেলখনতো লাফ মাৰি উঠি চলালেও পৰি দুখো পালে। স্বৰ্ণই অকলেই নাও লৈ ককিলা নদী পাৰ হৈ সিপাৰলৈ অহা যোৱা কৰে। ককিলা সৰু নৈ, যদিও পানী গভীৰ। নদীৰ সিপাৰে আজু ককাহঁতৰ শ্মশান। স্বৰ্ণই আজু ককাৰ শ্ৰাদ্ধৰ দিনা মাটিৰ চাকি, মাটিৰ তেল বটলত লৈ নাও বাই গৈ আজু ককাৰ শ্মশানত জ্বলাইগৈ। উভতি আহোঁতে নাৱত তাই হেলচ, লেটেকু পাৰি লৈ আহে। মিঠা হেলচৰ বাৰী এখন হেনো শ্মশানতে আছে। লিচু আৰু জামুৰ গছো আছে হেনো। তাই হেঁপাহ পলুৱাই সেইবোৰ খায় আৰু 2টামানহে মোলৈ লৈ আনে। সেইবোৰ আজু ককাৰ শ্ৰাদ্ধৰ পিণ্ড ককিলা নৈত উটোৱাৰ পিছত স্বৰ্ণই মোক ক'লে, মই এতিয়া নাও লৈ যাম, যাওঁ যদি মোৰ সৈতে ওলা, নহ'লে হেলচ আৰু জামু নাপাবি, তোক দেখুৱাই মই খাম, নিদিওঁ। শ্মশান বুলিলে মোৰ বৰ ভয় লাগে। পিছে হেলচ আৰু জামু খোৱাৰ লোভত গ'লোঁ, যাম ময়ো। সঁচানে? 3 সৈত, সঁচা সঁচা সঁচা। ঘৰত নকবি, তোক নিছোঁ বুলিলে মই মাৰ খাম। নকওঁ। মানুহবোৰ কামে কাজে ব্যস্ত থাকোঁতে স্বৰ্ণৰ পিছে পিছে মই গৈ মথাউৰিত উঠিলোগৈ। মথাউৰিৰ পৰা নামি তললৈ গ'লেই আমাৰ ঘৰৰ টুলুঙা নাওখন বান্ধি থোৱাতে পায়। মথাউৰিৰ পৰা গৰাৰে তললৈ নামোতেই মোৰ ভৰি কঁপিল। ইমান থিয়। স্বৰ্ণই ধমক মাৰি ক'লে, আইতাই তোক মূৰত লৈ ফুৰোঁতে মাটিত খোপনিও পুতিব নোৱাৰা হলি। চাওঁ, ধৰ মোৰ হাতখন। এইবুলি তাই একে চোঁচৰাই নি মোক নাৱত বহুৱালেগৈ। বন্ধা নাওখন পানীত টুলুং ভুতুং কৰিলে। পানীত পৰিমহি নেকিও বুলি চিঞৰ এটাও মাৰিলোঁ। স্বৰ্ণই চকু পন্দুৱাই ক'লে, আমাৰ ঘৰৰ মতা ল'ৰাকেইটাৰ দৰেই তোৰ কলিজা। হেৰ, মহেন্দ্ৰ মোতকৈ এবছৰ ডাঙৰ। সি নাও চলাবলৈকে নাহে। দিনতে সি য'তে ত'তে ভূত প্ৰেত দেখে। বোলে ককিলা নদীত হেনো বাঘ আছে। শ্মশানৰ ফুটুকানি দৰাত হেনো যক্ষিণী থাকে। অকল সিয়েই সেইবোৰ বলকি থাকে নে কিবা? গাঁওখনৰ বেছিভাগ মানুহৰে সন্ধিয়াৰ জুহালত, ভাঙৰ খোলাত সেইবোৰেই কথা। ইটোৱে যদি দত দেখে, সিটোৱে কন্ধ দেখে। কোনোবা পথাৰত মূৰ্ছা গ'লেও ক'ব, আহঁতৰ জনাই পালেনে? আন এটাই ক'ব, নহয়, বিলৰ জনাই পালে। যেন সিহঁতৰ লগৰীয়া মিতিৰ কুটুমহে। স্বৰ্ণই কথাবোৰ কৈ কৈ নাওৰ ৰছী খুলি বঠাখন হাতত লৈ পানীত ডুবা এলাহতে নাওখন নদীৰ মাজৰ ফালে লৈ গ'ল। নাওত উঠাৰ অভিজ্ঞতা মোৰ প্ৰথম। 2টা হাতেৰে নাওৰ বাও এটা খামুচি ধৰিলোঁ। ঐ মূৰতি, এইখন তৰণী দদাই চাইকেলৰ হেণ্ডেল নহয়। ভালকৈ বহ, উৎপাত কৰিলে টুলুককৈ পানীত পৰিবি। এনেই টুলুঙা নাও। স্বৰ্ণৰ কথাকেইটা কৈ কৈ ঠেক ঠেকাই হাঁহিলে। স্বৰ্ণই পানীত উপঙি অহা মেটেকাবোৰ বঠাৰে মাজে মাজে ঠেলিও দিয়ে। তেনে কৰিলে নাওখন কঁপে। মই ভয়তে সুধিলোঁ, মেটেকাবোৰ কিয় খেদিছ? এইবোৰ খেল ভাল নহয়। হেই,
তই কি জান এইবোৰত যিহে ফেটিগুম বহি থাকে কেইদিনমান আগতে এডাল মোৰ নাৱৰ ফালে আহিব খুজিছিলে বঠাতে মেৰিয়াই ধৰিছিল যেনিবা নোৱাৰিলে মোৰ অন্থ কণ্ঠ শুকাল এই স্বৰ্ণই কথাবোৰ সঁচাকৈ কৈছেনে মোক ভয় খুৱাবলৈ কৈছে মই তাপ মাৰিলোঁ এতিয়া নিতাল মাৰি গৈ থকাৰ বাহিৰে মোৰ উপায় নাই স্বৰ্ণই ডিঙি মেলি ইফালে সিফালে চাই নাৱৰ দিশ নিৰ্ণয় কৰি গৈ আছে মই ভয়ে ভয়ে তাইৰ মুখলৈ চাই গৈছোঁ তাই বেছ ৰঙিয়ালজনী হৈ পৰিছে হাবিখন দেখি এটা সময়ত আমি পাৰ পালোহি মই যেন উশাহ ল'লোঁ এতিয়াহে পাৰৰ ফালে নাওখন নি থাকোঁতে স্বৰ্ণই হাবিৰ ফালে চাই চিঞৰিলে ককা আইতা মই আহিছোঁ স্বৰ্ণৰ এই কথাকাণ্ডবোৰে ইমান পৰে নিতাল মাৰি অহা ভয়টোক জোকাৰি দিলে স্বৰ্ণৰ হাতখন খামুচি ধৰি মই ক'লোঁ বাইদেউ মোৰ হাতখন নেৰিবি মই ইয়াতে মৰিম নহ'লে তই ইমান ভয় পাদুৰি বুলি জনা হ'লে তোক লৈ নানিলোহেঁতেন মই তোক ধৰি থাকিব নোৱাৰোঁ মোৰ বহুত কাম আছে তই মোৰ ফ্ৰক চোলাটোতে ধৰি থাক স্বৰ্ণৰ কথামতে মই তাইৰ ভমকা ফুলীয়া ফ্ৰকটোতে ধৰিলোঁ প্ৰথমতে মাটি তাৰপিছত খেৰণি আৰু জোপোহা বাট পথ হাবিয়ে ঢাকি ধৰিছে স্বৰ্ণৰ লগত লৈ অনা দাখনেৰে খাপ মাৰি কিবা চাপৰ গছ এজোপাৰ ঠাল এটা কাটি তাৰ পৰা শকত ঠালডাল নিজে ল'লে সৰু এচাৰি এডাল মোৰ হাতত দিলে জোপোহাবোৰ কোবাই মুখেৰে হুই হাই শব্দ কৰি তাই আগবাঢ়িল পিছে পিছে মই কিবা কিবি চৰায়ে মাতি আছে লাহে লাহে হাবি ঘন হৈ আহিছে আমাৰ ঘৰৰ মথাউৰিৰ পৰা ককিলা নৈৰ এইপাৰৰ হাবিখন কেনে সুন্দৰ দেখি এতিয়া এই হাবিত মই ভয়ৰ বাদে একো দেখা নাই ঠিক তেনেতে থপককৈ মোৰ পিঠিতে কিবা এটা পৰিল আইও মৰিলোঁ বুলি চিঞৰ এটা মাৰি মই মুচকচ যাব খুজিলোঁ স্বৰ্ণই উভতি চাই হাতত ধৰি জোকাৰি সুধিলে কি হ'ল মোৰ পিঠিত কিবা এটা একে ঠাইতে ৰৈ মই সজোৰে চকু মুদি থাকিলোঁ স্বৰ্ণই পিঠিখন চাই হাতৰ দাৰ জোঙা আগটোৰে পিঠিৰ পৰা বস্তুটো আঁতৰাই ক'লে এইটো পাত বেং জহনি মৰাটো আহি তোৰ পিঠিতহে পৰিবহি লাগেনে গ'ল দে চাহ সৌ গছজোপাৰ গাতে উৰি গৈ পৰিছেগৈ একো নকৰে এইবোৰ হাবিৰে বস্তু পিছে মই এখোজো আগবাঢ়িব নোৱাৰিলোঁ ইতিমধ্যে আপোনা আপুনি প্ৰস্ৰাৱ ওলাই গৈছে স্বৰ্ণ মোৰ অৱস্থাটো দেখি প্ৰথম পাৰৰ বাবে বেথা দেখুৱালে আইও দেহিও এজনী মুঠিয়ে পেলালে মই পাহৰিছিলোঁৱেই তোৰ 5 বছৰ হৈছেহে আমাৰ 11 বছৰীয়া মহেন্দ্ৰৰে যেতিয়া এই হাবিলৈ আহিবলৈ সাহ নাই তই তাৰ মানত পেন্দুকণাজনীহে ব'ল মই তোকে হাতে সাৱটি ধৰি লৈ যাওঁ স্বৰ্ণৰ সৈতে গৈ ডাঙৰ গছ দুজোপাৰ কাষৰ মুকলি ঠাইত ৰ'লোগৈ এয়াই আমাৰ পূৰ্বপুৰুষৰ জিৰণি ঠাই আজু ককাৰ ককাকো ইয়াতে শুই আছে এই ঠাইকণ মই এইদৰে আহি হাবি বন কাটি চাফা কৰি নথকা হ'লে গেজেয়াই পানী হ'লহেঁতেন সৌ আককিলাৰ মৰাসুঁতি বাৰিষাৰ মৰাসুঁতিবোৰ জি উঠে পানীৰে এই ঠাইখিনিলৈ আহিলে মোৰ ঘৰলৈ উভতি যাবলৈকে মন নাযায় তোৰ ভয় কেলেই নালাগে মই ভয়েৰে সুধিলোঁ ভয় কেলেই লাগিব আমাৰ ককাহঁত বৌতিহঁত আছে ইয়াতে ইমানবোৰ চৰাই সাপ বেং বাঘো এটা দুটা আছে সিহঁতৰ যদি ভয় নাই আমাৰো নাই প্ৰথম দিনা ককাৰ সৈতে হাতনাওত আহোঁতেও মোৰ ভয় লগা নাছিল তেতিয়া মোৰ বয়স তোৰ সমান আছিল পিছত আমাৰ ককাই এই দায়িত্ব বৌহঁতক দিলে বৌহঁত বৰ ভাল নাৱৰীয়া চাকিগছ জ্বলাবলৈ ককাই বৌহঁতৰ সৈতে মোক পঠিয়াবলৈ ল'লে ঘৰৰ মতা ল'ৰাকেইটাৰ এটাও আহিবলৈ মান্তি নহ'ল ককাৰ হাপানি বেছিকৈ হোৱা বাবে নাৱত এইদৰে আহিবলৈ ভয় কৰা হ'ল পিছে বহঁতৰ কথা কি ক'ম সি এবাৰ এইদৰে নাও লৈ ৰাতি উজানৰ মাছ ধৰিবলৈ গৈ নোহোৱা হ'ল যি হ'লেই আজিলৈকে তাৰ মৰাহঁতো নোলাল বৰ হাঁহিয়াল আছিল মোক হাত নাও বাবলৈ সিয়ে শিকাইছিল বতাহ আৰু পানীৰ গতিবিধিবোৰৰ কথা সি ভালকৈ জানিছিল মোকো শিকাইছিল সি জীয়াই থাকোঁতে মই নাৱত তাকে সাক্ষী কৰি 2-3 বাৰ নাও বাই ককিলাৰ ইপাৰ সিপাৰ হৈছোঁ 7-8 বছৰত এইদৰে নাও বোৱা ছোৱালী গাঁৱত ওলোৱা নাছিল সেইবুলি ককাহঁতে
বৰ গৰ্বও কৰিছিল। কেতিয়াবা মই নদীখনত নাও বাই থাকোঁতে ভাবোঁ, বহৎ ককাইদেউক এনে সময়তে ক'ৰবাত উপঙি থকাও পোৱা হ'লে। আয়ো হ'ব আৰু তোৰ মুখখন বন্ধ কৰিবিনে বনৰী? মই চিঞৰি আৰু 22 মাত মাতিম বুলিও ইমানতে সামৰিলোঁ। তাইৰ খং উঠি মোক ইয়াতে থৈ গুচি গ'লে কি হ'ব? স্বৰ্ণই ঔগছ এজোপাৰ ফালে গৈ খুৰুঙৰ পৰা সৰু টেকেলি এটা উলিয়াই আনিলে। মই বিচুৰ্তি খোৱা দেখি তাই হাঁহিলে। ক'লে, এইটো উভতাই গছৰ খুৰুঙতে থৈ যাওঁ। টেকেলিৰ ভিতৰত সাপ বেং কি সোমাই থাকে ঠিক নাই। স্বৰ্ণই সেউজীয়া শেলুৱৈ ধৰা টেকেলিটো লৈ গৈ পানী আনিলে। মুকলি বন নগজা ঠাইডোখৰৰ পানী ঢালি হাতেৰে মচিলে। তাৰপিছত লগত নিয়া চাকিগছ জ্বলাই তামোল পাণ জোৰ দি মোক ক'লে, সেৱা কৰ। মই তাইৰ সৈতে আঁঠুকাৰি সাষ্টাংগে সেৱা এটি কৰিলোঁ। স্বৰ্ণই চকু মুদি বহু ওপৰ থাকিল। মই তাইক চাওঁ, আকৌ চকু মুদো। এনেতে ওপৰৰ পৰা কিবা এটা টোপকৈ পৰিল। স্বৰ্ণই হাঁহি এটা মাৰি ক'লে, এইটো আহঁতৰ গতি। মই জানিছিলোঁৱেই। সিদিনা চৰায়ে খোৱা জামুগুটি এটা পৰিছিল। এদিন শুকান ডাল এটা, এদিন দুটা পাত, মুঠৰ ওপৰত কিবা এটা পৰিবই পৰিব। মই তাইৰ মুখলৈ ভেবা লাগি চাই থকা দেখি তাই আকৌ হাঁহি হাঁহি ক'লে, ঐ ভেলেঙি, এয়া ককা আইতাৰ মৰম। আজু নাতিনী দুজনী আহিছে, কিবা এটা নিদিবনে? মোক সদায় দিয়ে। ঘৰত মই এইবোৰ কথা কাকো নকওঁ, তয়ো নকবিগৈ। স্বৰ্ণা আহঁতৰ গুটিটো হাতৰ মুঠিত লৈ মোক ক'লে, ব'ল হেল জামু এইবোৰ পাৰোগৈ। এইবুলি তাই বাওঁফালে থকা বৃহৎ ফুটুকানি ডৰাৰ কাষেৰে মোৰ হাতত ধৰি আগবাঢ়িল। হঠাৎ এক অচিন বস্তু এটা দেখি মই চিঞৰ মাৰিলোঁ, বাইদেউ, সেইটো ভূত। উৎফুট বস্তুটো স্বৰ্ণই চোৱাৰ লগে লগে প্ৰায় দৌৰি হাবিত সোমাল। সেইটো বনৰৌ, দেখিলি? হাইলাক খোজকাঢ়ি ফুৰা বৰ ৰৌ মাছটোৰ দৰে। মানুহে এইবোৰকে ভূত বুলি ভাবে, তয়ো তাকেই ভাবিলি। আমাৰ বৌতীয়ে নাগায় জানো, ফুটুকাৰ তলতে যখিনী ছোৱালী টুক টুক চাপৰি বাই। এতিয়া আমাক কোনোবাই হঠাতে দেখিলেও যখিনী বুলিয়ে ভাবিব। মই চাপৰি বজাই শব্দ কৰি আহিছোঁ, দেখিছনে নাই? বনৰীয়া জীৱ জন্তু সাপ সুপ থাকিলেও এই চাপৰি শব্দত লগে লগে গুচি যায়। মোৰ কলিমণিজনীও, বতৰটো বেয়া, ভালকৈ লৈ যাবা দেই। মই ডুবিলেও সাঁতুৰি উঠি অহা কচুকে সাৱটি বাচিম। এইজনীয়ে একো নেজানে, মোৰ হাতত এইজনীৰ দায়িত্বও আছে। মই বুজিলোঁ নাওখনকে স্বৰ্ণই কলিমণি বুলিছে। পিছে নাওখনত উঠি মোৰ বুকুখন হাঁহিয়াল হৈ পৰিল। অথনি নাওত প্ৰথম উঠোতে হোৱা ভয় পলাল। মই প্ৰথমবাৰৰ বাবে হাঁহি মাৰি ক'লোঁ, ৰক্ষা, আমাৰ নাওখন পালোহি। স্বৰ্ণই লগত অনা ফল মূলৰ ডালপাতবোৰ আৰু কিবা টোপোলা এটা থৈ বতাপাত লৈ ক'লে, ককিলা গোসানীজনী, তুমিয়েই ভৰসা, তুমিয়েই নিবা, তুমিয়েই চাবা। এইবুলি সেৱা এটা জনাই নাও এৰি দিলে। মই আচৰিত হ'লোঁ, স্বৰ্ণৰ কথা সকলোৱে শুনে নেকি? এইবোৰ কেনে কথা? বুজিয়ে নাপাওঁ। স্বৰ্ণৰ গাত কিবা লম্ভি থকা নাইতো। তাই ইমান সাহসেৰে কেনেকৈ নহ'লে হাবিয়ে নদীয়ে ঘূৰি ফুৰে? স্বৰ্ণলৈ পেটে পেটে ভয় সোমাল। কি হ'ল, মনে মনে আছ যে? স্বৰ্ণ অতি প্ৰসন্ন মনে নদীলৈ চাই সুধিলে। তাইৰ কেঁকুৰা চুলিবোৰ বন্ধা ৰঙা ফিটাডাল ঢিলা হৈ চুলিবোৰ কঁপালৰ আগলৈ ওলমি পৰিছে। স্বৰ্ণ হাত দুখন মোৰ দৰে কোমল নহয়, কঠিন, কিন্তু আঙুলিবোৰ ধুনীয়া। স্বৰ্ণৰ নাক মুখৰ গড় ভাল, পিছে ৰ'দে পুৰি ছালখন ক'লা পৰিছে। আমাৰ ল'ৰা ছোৱালীবোৰৰ ডিঙিত ক'লা সূতাৰে বন্ধা বাঘমণি, পোৱালমণি, কাউৰীমণিৰ মালা এডাল থাকে। ভূত প্ৰেত মানুহৰ চকু নপৰিবলৈকে বৌতীয়ে সৰু ল'ৰা ছোৱালীবোৰক এই মালাডাৰ গাঁঠি পিন্ধাই দিয়ে। স্বৰ্ণৰ ডিঙিত মালাডাল নাই, তাইৰ চেণ্ডেল আছে যদিও কাচিতহে পিন্ধে। স্বৰ্ণৰ ভৰি দুখনত ক'লা ক'লা বহুত দাগ, আজিও তেজ বিৰিঙি আছে কাঁইটৰ আচুৰত। মোৰ জোকে খোৱা ভৰি দুখন খজুৱাইছে, মই সভয়ে ক'লোঁ, ব'ল ঘৰ পাই ফটাকানি মিঠাতেল লগাই পুৰি জোকে খোৱা জেগাত ছাই খানে দিম। ভালকৈ গৰম পানীত নিমখ দি ভৰি ধুই মিঠাতেল সানিলেই ভাল হৈ যাব। তই ডিঙিত মণিধাৰ নিপিন্ধ কেলে? মই হাঁহ গোটাই সুধিলোঁ। এনেই, সৰুতে মোৰ ডিঙিতো আছিল, এবাৰ ছিগিল,
থৈ দিওঁতে পাহৰিলোঁ। তাৰপিছত অকলে প্ৰথম নাও লৈ হাবিলৈ আহিলোঁ। উভতি গৈ ভাবিলোঁ, কৌতা মোৰচোন একো নহ'ল। এডাল নিপিন্ধা 2 বছৰমানেই হৈ গ'ল। এই মালাডাল পিন্ধি থকা ঘৰৰ মতা ল'ৰাকেইটাৰ দেখোন ভয় বাঢ়িছেহে। তোক পিছে মই বৰ ভাল পালোঁ। তই ঘৰৰ আটাইতকৈ সৰু যদিও মোৰ সতে হাবিলৈ আহিলি। আমাৰ মহেন্দ্ৰৰে আজিলৈকে সাহ নহ'ল। পিছে তই যে নাও, নদী, গছ সকলোকে সেৱা কৰি কথা পাত, সিহঁতে তোক চাই নেকি? নাজানো, মোৰ এইটোৱেই বিশ্বাস। মোৰ মনটোৱে কয় মই পাৰিম। পাৰোঁ তেতিয়া। আচল মনটো, যিবোৰ বস্তুৱে মোক সহায় কৰিলে সেইবোৰক মই সেৱা কৰোঁ। ধৰ নাওখন পাৰ হোৱাত যদি নদীৰ সোঁতবোৰে সহায় কৰিছে, সেই নদীক সেৱা কৰোঁ। তোকে মোকে পানীৰ মাজত নাওখনে লৈ গৈছে, সেই নাওখনক সেৱা কৰোঁ। হাবিৰ গছবোৰে ফল দিলে, সুকলমে অহা যোৱাত আমনি নকৰিলে, সেই হাবিখনক সেৱা। কিমান বুজামতো? মই মনে মনে থাকিলোঁ। স্বৰ্ণই এনে সময়তে আপোন পাহৰা হৈ নাওখন আৰু নদীৰ পানী গতিবিধি চাই থাকে। মোৰ প্ৰশ্নৰে সেয়েহে তাইৰ খং উতুলিছে। তাই এবাৰ নিজেই ক'বলৈ আৰম্ভ কৰিলে, আগেই সেই হাবিখন হেনো আমাৰ গাঁৱৰ লগতে আছিলে। বহু বছৰ আগেয়ে ককিলাই বাট সলালে। গাঁও, ভুই, পথাৰ পানীত বুৰাই নতুন সুঁতি কৰিলে। তেতিয়াই সিপাৰৰ হাবিখন আমাৰ গাঁৱৰ পৰা ছিগিল। এইফালে মথাউৰি বান্ধি মানুহে ককিলাক ভেটিলে। সিপাৰৰ মানুহবোৰ একেলগ হ'লহি। হাবিখন যে দেখিলি, সেইখন আমাৰ আজু ককাহঁতৰ পথাৰ আৰু বাৰী আছিল হেনো। জামুৰ, কঁঠাল এইবোৰ আজু ককাৰো ককাকহঁতে ৰোৱা, বছৰ বছৰ ধৰি পৰি ৰোৱা পথাৰ আৰু বাৰী। ককিলাৰ পুৰণি সুঁতিটো সেইফালে অকলশৰীয়াকৈ থাকি গ'ল। সিপাৰৰ হাবিৰ পৰা উত্তৰে ভটিয়াই গ'লে শিৱথান। আহোম ৰজালৈ ইয়াৰ পৰা নিৰ্মালীও গৈছিল হেনো। বৌতিক সুধিবিচোন, আমাৰ গোসাঁইঘৰত থকা শিৱলিংগজনাৰ ওপৰত মাজে মাজে চকুৰি ফেটি এজনা আহি ফেট তুলি থাকেহি। ককাই গোসাঁইৰ গাত গাখীৰ ঢালিবৰ সময়ত গোসাঁই শিৱ দোৱাচোন বুলি ক'লে ফেট নমাই দিয়ে। ককাই গাখীৰ ঢালে, কিন্তু সাপডাল অহাৰ পিছত বা সেইদিনাই গধূলিলৈ শিৱলিংগ হেৰায়। আইতাই দেখিছে চকুৰি ফেটিজনাক। আমাৰ মহেন্দ্ৰই এবাৰ গোসাঁই ঘৰলৈ গৈ মনে মনে ভোগৰ পায়স খাব খুজিছিল হ'বোলা। ফেটিজনাই দেখা দিলে নহয়। সি মুচকচ গ'ল দেখি। মহেন্দ্ৰই ককাক গোসাঁই ঘৰত পৰি থকা দেখা পোৱাত হোৱা দোৱা লাগিল। সকলোৱে ভাবিলে ফেটিজনাই দংখিলে। পিছে বহু বৰ পানী ঢলাত তাৰ হুচ আহিল। কেলেই গোসাঁই ঘৰত সোমাইছিল বুলিলে সি মুখেৰে নামাতে। পিছে বহু দিনলৈ ৰাতি সপোনত চিঞৰিলে, সাপৌ মৰিলোঁ। কেতিয়াৰ কথা সেইবোৰ? তই পানী কেঁচুৱা তেতিয়া। মহেন্দ্ৰ 2 বছৰমান পিছত হৈ কাঢ়িলে সি গোসাঁইলৈ পূজা কৰি আগবঢ়াই থৈ অহা পায়সৰ বাতিত হাত দিছিলেগৈ বুলি। ককাই পূজা কৰি গোসাঁই ঘৰৰ দুৱাৰ বন্ধ কৰি অহাৰ ভালেমান পৰৰ পিছত দুৱাৰ খোলেগৈ। গোসাঁইক দিয়া ভোগ ল'ৰা ছোৱালীক অলপ বেছিকৈ, ডাঙৰক খুদমাতকৈ ভগাই দিয়ে। মহেন্দ্ৰই সেইদিনা আকলবাঢ়ি সৰহকৈ পায়স খোৱাৰ মনেৰে চুৰকৈ সোমাইছিলগৈ। পালে খুন্দাটো। সি বোলে ফনা দাঙি হঠাতে থিয় দিয়া ফেটিসাপজনাক দেখি তেনে আঁঠুকাঢ়ি বহিছিল, তেনেই থাকিল। তাৰপিছত মনত নাই। আমাৰ ককাৰ বাহিৰে গোসাঁই ঘৰলৈ কোনো নাযায়। আইতাই ব্ৰহ্মপুৱাতে গা পা ধুই গোসাঁই ঘৰ মুচি পূজাৰ বাচন বৰ্তন ধুই থৈ আহে। ককাই পূজাৰ বেলপাত নিজে গোটায়। আমি ল'ৰা ছোৱালীবোৰে ককাই ভিতৰলৈ মাতিলেহে গৈ আঁঠু লওঁগৈ। সকলোৱে গোসাঁই ঘৰৰ বাহিৰৰ পৰাই সেৱা কৰা নিয়মটো এই স্ফটিকৰ শিৱলিংগ হাবিৰ মন্দিৰৰ পৰা আজু ককাই লৈ অনাৰ পিছৰ পৰাই হ'ল হেনো। এইবোৰ বহুতেই কোৱা কথা। মোৰ এইবোৰ কথা শুনি পেটতে হাত ভৰি লুকাইছে। মই গোসাঁই ঘৰক দূৰৰ পৰাই সেৱা কৰিম, ওচৰলৈ নাযাওঁ। কিমান দিন গোসাঁই ঘৰৰ দুৱাৰ দলিত বহি পূজা খেলিছোঁ। সেই ঈশ্বৰ কথমপিহে বাচিলোঁ। মোৰ চকু দুটা বোধকৰো বিস্ময়ত বেছিকৈ মেলিছিলোঁ। স্বৰ্ণই মোৰ বাউসীত ঢকা এটা মাৰি ক'লে, মনত পাপ নাথাকিলে ঈশ্বৰে দোষ কৰিলেও ক্ষমা কৰে। মহেন্দ্ৰক সেই ভয় খুৱালে, নহ'লে দংখিবও পাৰিলোহেঁতেন। ফেটিজনা ঈশ্বৰ নেকি? স্বৰ্ণ গহীন হ'ল। মোৰ মুখলৈ চাই গুপুতে কোৱা দি ক'লে, নকওঁ বুলি শপত খা।
ডাঙৰে মৰা ফুচফুচীয়া মেল টোপনিৰ ভাওজুৰি মই শুনোতে জনা কথা। মই তৎক্ষণাতে ক'লোঁ, নক তিনি সৈত। সেই হাবিৰ মন্দিৰৰ পুৰোহিত আমাৰ পূৰ্বপুৰুষ আজু ককা এজন আছিল। মানৰ কাহিনী জাননে? নাজানো। মোৰ এতিয়া এইজনীক ফেদিল পুৰাণকৈ ঠক দে। আৰু তই জানিবিনো ক'ৰ পৰা? আইতাই ৰাতি তোক লগত হোৱাতে মানৰ অত্যাচাৰৰ কথা কোৱা নাই নেকি? নাই কোৱা। জয়মতীৰ কাহিনী, গদাপাণি, লাইলেচাই নামৰ তেওঁলোকৰ ল'ৰা দুটাৰ কথাহে আইতাই কৈছে। তেজীমলাৰ কাহিনীও জানো। পিছে তেজীমলাৰ সাধুটো মই বেয়া পাওঁ, দুখ লাগে। মোৰ চকুলৈ ওলোৱা সাধু আইতাই নকয়, সেয়ে। জয়মতীৰ সাধু নহয়, সঁচা। সেইদৰে মানৰ কথাও সঁচা। নকওঁ দে, তই কান্দিবি আকৌ। নেকান্দো ক, মই অধৈৰ্য হ'লোঁ। চতুৰ্থ খণ্ডটিৰ ইমানতে সমাপ্ত হ'ল। পঞ্চম খণ্ডত আপোনালোকক আকৌ লগ পাম। নমস্কাৰ।